মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। উপস্থিত বিচাৰক মণ্ডলী আৰু দৰ্শক মণ্ডলী, অসমৰ বাবে, আমাৰ বাবে, মোৰ বাবে অতীতৰে পৰা জনপ্ৰিয়তা অৰ্জন কৰি অহা পঞ্চনগৰী হাজোৰ ওচৰতে থকা দৌৰ বাবে অসম বিখ্যাত ৰামদিয়াৰ ল'ৰা মই শ্ৰী পাপু ঠাকুৰীয়া। মই প্ৰতিযোগী নং 11। বৰ্তমান মই জাগিৰোড মহাবিদ্যালয়ত বিজ্ঞান শাখাত পঞ্চম ষাণ্মাসিকত গণিত বিষয়টো গুৰু বিষয় হিচাপে লৈ পঢ়ি আছোঁ। মোৰ অভিৰুচি হৈছে অভিনয় নৃত্য। মই অনাগত দিনত এজন সুদক্ষ মডেল আৰু এজন ভাল অভিনেতা হ'ব বিচাৰোঁ। সৰুৰ পৰা ধৈৰ্য, একাগ্ৰতা, আত্মবিশ্বাস এই তিনিটা বস্তু লৈ আজিৰ এই শ্ৰেণীটো পাইছোঁ আৰু অনাগত দিনলৈ আগবাঢ়ি যাওঁ। সৰুৰ পৰা তিনিটা বস্তু খুবেই ভাল পাওঁ। সেইকেইটা হৈছে মোৰ মা দেউতা, বন্ধুত্ব আৰু মোৰ সপোন। মা দেউতা যি এনেকুৱা বস্তু নিজৰ ল'ৰা ছোৱালীৰ বাবে সকলো ত্যাগ কৰিব পাৰে। বন্ধুত্ব ভালপোৱা চিৰজীৱন জীৱিত হৈ নাথাকিবও পাৰে, কিন্তু বন্ধুত্ব সদায় জীৱিত হৈ থাকে আৰু সেইটো মই নিজৰ ক্ষেত্ৰতো প্ৰমাণ পাইছোঁ। আৰু মোৰ সপোন মই নিজতকৈ বেছি ভাল পাওঁ আৰু মই মোৰ সপোনৰ বাবে দিনে ৰাতি যি কষ্ট কৰিব লাগে মই কষ্ট কৰি যাম। আপোনালোকৰ আজি ইমান মধুৰ সন্ধিয়াটো শুভ হওক তাৰে কামনাৰে ধন্যবাদ।